ভাওনাৰ জৰিয়তে উঠি অহা প্ৰজন্মক আধ্যাত্মিক দিশত আগুৱাই নিয়াৰ প্ৰয়াস উদ্যোক্তাৰ। অনুষ্ঠানৰ প্ৰথম দিনা ২০০০তকৈ অধিক আইমাতৃয়ে পৰিৱেশন কৰিব দিহানাম। শ্ৰীবৎস শিল্পী সমাজত উদ্যোগত আৰু নকছাৰী লাহিং ফেচুৱালবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব এই ভাওনা প্ৰতিযোগিতা। আমি শ্ৰীবৎস শিল্পী সমাজে সদৌ অসম ভিত্তিত আমি শিশু ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। অহা জানুৱাৰী ২ তাৰিখৰ পৰা আমি 10 জানুৱাৰী তাৰিখলৈকে ২০২৬ চনৰ আমি 9 দিনীয়াকৈ এই কাৰ্যসূচী লৈছোঁ। এই 9 দিনীয়া কাৰ্যসূচীত আমি প্ৰথম দিনাখন আমাৰ কাৰ্যসূচী লৈছোঁ শ্ৰদ্ধাৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আমি আমাৰ 3টা অঞ্চল নকছাৰী, লাহিং আৰু ফেচুৱাল এই 3টা অঞ্চলৰ সমূহ আইমাতৃক আমি লগত ৰাখিছোঁ। প্ৰায় ২০০০তকৈ অধিক আমি মহিলাক লগত লৈ আমি দিহা নামৰ এটা কাৰ্যসূচী লৈছোঁ। তাৰ পিছতে আমি নকছাৰী অঞ্চলৰ সমূহ ইছলাম ধৰ্মীয় ৰাইজক লগত লৈ আমি এটা জিকিৰৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমাৰ অন্যান্য যিখিনি আমাৰ জাতি জনগোষ্ঠী আছে, খ্ৰীষ্টান ধৰ্মৰ আমাৰ কেৰল পাৰ্টি আহিব। তেনেদৰে আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাম। তাৰ পৰৱৰ্তী সময়তে আমি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। সদৌ অসম ভিত্তিত আমি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। দিহানাম প্ৰতিযোগিতাৰ পিছতেই আমি আমাৰ 7 দিন আসাম টক্স আপোচবিহীন অসম কণ্ঠ।